হাই ফ্ৰেণ্ড, মোৰ আন এটি ভিডিঅ'লৈ সকলোকে ৱেলকাম জনাইছোঁ। আজি আমাৰ স্কুলৰ ছাৰ এজনৰ ভাগিনীয়েকৰ বিয়া। আমাৰ সকলো ষ্টাফকে তালৈ ইনভাইট কৰিছিলে, সেইবাবে বিয়ালৈ বুলি ৰেডি হ'ব লৈছোঁ। বৌয়ে মোক ধুনীয়াকৈ শাৰী পিন্ধাই দি আছে। শাৰী পিন্ধিব মই নাজানো, গতিকে বৌয়ে মোক ধুনীয়াকৈ পিন্ধাই দিছে, মেকআপো কৰি দিছে। শাৰী তেনেকুৱাকৈ পিন্ধা নহয় যে, সেইবাবে পিন্ধিবলৈ শিকাও হোৱা নাই। চাদৰ মেখেলা পিন্ধা হয়, গতিকে চাদৰ মেখেলা পিন্ধিবলৈ শিকিছোঁ। ধুনীয়াকৈ ৰেডি হৈ পেলাই এতিয়া যাবলৈ ওলাইছোঁ। কম্পিউটাৰ মেমৰ ঘৰ মোৰ ঘৰৰ ফালে, গতিকে কম্পিউটাৰ মেমৰ লগতে মই একেলগে স্কুটিতে বিয়ালৈ বুলি ওলাই আহিছোঁ। বাকী মেম আৰু ছাৰসকল বিয়া ঘৰতে ৰৈ আছে। বিয়া ঘৰৰ সন্মুখত সকলো ছাৰ বাইদেউক লগ পাইছোঁ। সকলো বাহিৰতে একলগ হৈ লৈছোঁ, লৈ পেলাই ভিতৰলৈ বুলি সোমাই যাব লৈছোঁ। ইমান ধুনীয়াকৈ সজাইছে, চাওকচোন ভিতৰৰ পৰিৱেশটোতো আৰু ধুনীয়া। ভিতৰলৈ গৈ পেলাই আমি কইনা চালোঁ, কইনাক গিফ্টটো দিলোঁ। দি পেলাই পনীৰ পকৰা আৰু চিকেন পকৰা খালোঁ। খাই পেলাই আকৌ আনফালে ফুচকা আছিল, ফুচকা খালোঁ। ফুচকা খাই মেলি অলপ ৰৈ আকৌ ভাত খাবলৈ হ'ল। ভাত খাবলৈ আহিলোঁ। ভাতত মাছ মাংস এনেকৈ বহুতো দিছিলে, তাৰ মাজত মই মাছে খালোঁ। খাই মেলি লৈ পেলাই বাহিৰত মালা বৰণ কৰিবৰ কাৰণে কইনাক লৈ আহিছে। বিয়াখন বেংগলী বিয়া আছিলে। বেংগলী সম্প্ৰদায়ৰ বিয়াখনত আপোনাৰ মালা বৰণ বাহিৰত হয় তেওঁলোকৰ, গতিকে বাহিৰত মালা বৰণ কৰিব কইনাক লৈ আহিছে। বিয়া চাই মেলি লৈ পেলাই বিয়াটো চলিয়ে থাকিব ৰাতি, কিন্তু মই ঘৰলৈ বুলি এতিয়া যাব ল'লোঁ। আজিলৈ ভিডিঅ'টো ইমানেই।